আমি পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে সিলেক্টেড মানে জিলা পৰিষদ সিলেক্টেড আঞ্চলিক পঞ্চায়তত আমি নিৰ্বাচন খেলিম আৰু গ্ৰাম পঞ্চায়তৰ ক্ষেত্ৰতো আমি সকলোতে নেখেলো সিলেক্টেড এৰিয়াবিলাকতহে নিৰ্বাচন খেলিম। কংগ্ৰেছে অকল নিজৰ সংগঠনৰ স্বাৰ্থ দোহাই দিয়ে যে কাৰ কিমান শক্তি আছে, সেই স্বাৰ্থৰ দোহাই দি তেওঁলোকে কি কৰিছে যে কংগ্ৰেছে অকলে খেলিব কৈছে। সেইকাৰণে মই ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়ালৈ এখন চিঠিও দিছোঁ, যিমান সোনকালে পাৰে অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলক মাতি এখন সভা আয়োজন কৰিব লাগে আৰু সেই সভাতে 2026ৰ কাৰণে কেনেকৈ আগবাঢ়িম তাৰ ষ্ট্ৰেটেজিটো ঠিক হ'ব লাগে। আমাক মানে ৰামঠগন এতিয়ালৈকে 4বাৰ দিলে। মূল নিৰ্বাচন 2021ৰ বিধানসভা নিৰ্বাচনত ৰামঠগন দিলে, 2021ৰ উপ নিৰ্বাচনত ৰামঠগন দিলে, 2024ৰ লোকসভা নিৰ্বাচনত ৰামঠগন দিলে, 2024ৰ উপ নিৰ্বাচনত ৰামঠগন দিলে আৰু পঞ্চায়ততো চাগে ঠগনটো দিবলৈ গৈ আছে। কংগ্ৰেছে যদি বস্তুটো বুজি নাপায় তেতিয়াহ'লেতো বিজেপিক বিদায় দিব নোৱাৰিম আৰু তেতিয়া। আৰু আটাইতকৈ ডাঙৰ কথা, কংগ্ৰেছে গোটেই সদায় ইউনিটিটো ভাঙি দিয়ে আৰু তাৰপিছত বাকী দলবিলাকক তেওঁলোকে প্ৰচাৰ কৰে যে এওঁলোক বিজেপিৰ এজেণ্ট, অথচ কংগ্ৰেছে বিজেপিক বিদায় দিবৰ কাৰণে দায়বদ্ধ নহয়। They are not committed to defeat BJP. আমি পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে সিলেক্টেড মানে জিলা পৰিষদ সিলেক্টেড আঞ্চলিক পঞ্চায়তত আমি নিৰ্বাচন খেলিম আৰু গ্ৰাম পঞ্চায়তৰ ক্ষেত্ৰতো আমি সকলোতে নেখেলো সিলেক্টেড এৰিয়াবিলাকতহে নিৰ্বাচন খেলিম। কংগ্ৰেছে অকল নিজৰ সংগঠনৰ স্বাৰ্থ দোহাই দিয়ে যে কাৰ কিমান শক্তি আছে, সেই স্বাৰ্থৰ দোহাই দি তেওঁলোকে কি কৰিছে যে কংগ্ৰেছে অকলে খেলিব কৈছে। সেইকাৰণে মই ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়ালৈ এখন চিঠিও দিছোঁ, যিমান সোনকালে পাৰে অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলক মাতি এখন সভা আয়োজন কৰিব লাগে আৰু সেই সভাতে 2026ৰ কাৰণে কেনেকৈ আগবাঢ়িম তাৰ ষ্ট্ৰেটেজিটো ঠিক হ'ব লাগে। আমাক মানে ৰামঠগন এতিয়ালৈকে 4বাৰ দিলে। মূল নিৰ্বাচন 2021ৰ বিধানসভা নিৰ্বাচনত ৰামঠগন দিলে, 2021ৰ উপ নিৰ্বাচনত ৰামঠগন দিলে, 2024ৰ লোকসভা নিৰ্বাচনত ৰামঠগন দিলে, 2024ৰ উপ নিৰ্বাচনত ৰামঠগন দিলে আৰু পঞ্চায়ততো চাগে ঠগনটো দিবলৈ গৈ আছে। কংগ্ৰেছে যদি বস্তুটো বুজি নাপায় তেতিয়াহ'লেতো বিজেপিক বিদায় দিব নোৱাৰিম আৰু তেতিয়া। আৰু আটাইতকৈ ডাঙৰ কথা, কংগ্ৰেছে গোটেই সদায় ইউনিটিটো ভাঙি দিয়ে আৰু তাৰপিছত বাকী দলবিলাকক তেওঁলোকে প্ৰচাৰ কৰে যে এওঁলোক বিজেপিৰ এজেণ্ট, অথচ কংগ্ৰেছে বিজেপিক বিদায় দিবৰ কাৰণে দায়বদ্ধ নহয়। They are not committed to defeat BJP.